বিধানসভাত যদি অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নোৱাৰে তেনেহলে অসমীয়াৰ কিবা ভাষাটোৰ অস্তিত্ব আছে যেন আপোনালোকৰ অনুভৱ হয়নে? এতিয়া আমি দেখিছো বিধানসভাৰ ভিতৰত বিধায়কে অসমীয়া ভাষাটো স্পষ্টকৈ ক'ব পৰা নাই। এইটো আটাইতকৈ লাজৰ বিষয় নহয়নে? অসমীয়া সংজ্ঞা কি এই সংজ্ঞাটো আমি অতদিনে বিচাৰি নাপালো, তাৰ পাছত এতিয়া অসমীয়া ভাষাটো কিন্তু ভালধৰণে ক'ব নোৱাৰা হৈছে। 126টা সমষ্টিৰ 126 জন বিধায়কে সুস্পষ্টকৈ অসমীয়া ভাষাটো ক'ব পাৰিবনে? অসম যিহেতু অসমীয়া ভূমিপুত্ৰ, অসম বুলি ক'লে অসমীয়াৰ যি অস্তিত্ব, গৌৰৱোজ্জ্বল অসমীয়াৰ যি ইতিহাস, সেই গৌৰৱোজ্জ্বল অসমীয়াৰ ইতিহাসৰ যি ভাষা, এই ভাষাটোক যদি বিধায়কসকলে স্পষ্টকৈ ক'ব নোৱাৰে, অসমত যিহেতু অসমীয়া ভাষাই মানে এককভাৱে তেওঁ স্থায়িত্ব লাভ কৰিছে, যিহেতু অসমত বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে লোক বসবাস কৰি আছে আৰু সকলোৰে নিজস্ব ভাষা আছে, তাত আমাৰ কোনো দ্বিধা নাই। কিন্তু অসমত থাকি অসমীয়া ভাষাটো যদি স্পষ্টকৈ ক'ব নোৱাৰে, ইয়াতকৈ লাজৰ কথা বা দুখৰ কথা কিবা হ'ব পাৰেনে বাৰু? আমি অসম বিধানসভাত যি ধৰণে এতিয়া বিধানসভা চলি আছে, অধিৱেশন চলি আছে, অধিৱেশনত দেখিছো বিধায়কে অসমীয়া ভাষাটো ক'ব পৰা নাই, চাইও অসমীয়া ভাষা স্পষ্টকৈ ক'ব পৰা নাই। এইবোৰ লাজৰ কথা নহয়নে? যিকোনো ৰাজনৈতিক দলৰে নহওক, যি দলৰে নহওক, তেওঁলোকে যদি অসমীয়া ভাষাটোৰ প্ৰতি তেওঁলোকৰ ভাষা জ্ঞান নাই, ভাষাটো যদি ক'ব নোৱাৰে, তেনেহলে কোনখন ৰাজ্যৰ বাবে তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ি আছে? অসমত থাকি অসমীয়া ভাষাটো ক'ব নোৱাৰা বিধায়কে কোনখন ৰাজ্যৰ বাবে কাম কৰিব, কোনটো সমষ্টিৰ বাবে কাম কৰিব? অসমীয়া ভাষাটো সুস্পষ্টকৈ ক'ব পৰাৰ তেওঁলোকৰ যদি ইচ্ছা নাই, তেওঁলোকে যদি ক'ব নোৱাৰে, তেনেহলে অসম মাতৃভূমিৰ কাৰণে তেওঁলোকে কাম কৰিবনে? এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা এইটো কাৰণে হৈছে, আমি বৰ্তমান সময়ত দেখিছো অসমত লাহে লাহে অসমীয়া ভাষাটো লৈ কিন্তু ভাষালৈ যথেষ্ট প্ৰত্যাহ্বান আহিছে। অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা লাহে লাহে কমিছে। অসমীয়া ভাষাটোক তেওঁলোকে বহুলোকে ক'বলৈ চেষ্টা নকৰে, তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে বা স্পষ্টকৈ ক'বলৈও নিশিকে। কিন্তু অথচ তেওঁলোকক যেতিয়া অসমীয়াক লৈ প্ৰশ্ন কৰা হয়, তেওঁলোকে কয় আমাক অনা অসমীয়া ক'লে আমি বেয়া পাওঁ বা আমি অসমীয়া। কিন্তু অসমীয়া হৈ যদি অসমীয়া ভাষাটো স্পষ্টকৈ ক'ব নোৱাৰে, অসমীয়া কালচাৰটো যদি ধৰি ৰাখিব নিবিচাৰে, অসমীয়া সংস্কৃতিক যদি উপলুঙা কৰে, তেনেহলে এই অসমত এতিয়া অসমীয়াৰ অস্তিত্ব কোনফালে গৈছে? এইখিনি প্ৰশ্ন ডাঙৰ প্ৰশ্ন নহয়নে? বিধানসভাত চাব আপোনালোকে, আমি 126 জন বিধায়কৰ, বহু বিধায়কৰ আমি কথাবোৰ শুনো, সুস্পষ্টকৈ অসমীয়া ভাষাটো ক'ব নোৱাৰে। অসমত থাকি অসমক নেতৃত্ব দি অসমীয়াৰ কথা কৈ অসম বিধানসভাত থাকি বিধায়কে যদি অসমীয়া ভাষাটো ক'ব নোৱাৰে, ইয়াতকৈ আৰু লজ্জাৰ কথা একো হ'ব নোৱাৰে। সেয়ে অসম চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অসমীয়া ভাষাটোক প্ৰথম গুৰুত্ব দিয়াটো অধিক প্ৰয়োজনীয় বুলি তেওঁলোকে এইটো কৰিব লাগে। কাৰণ আমি দেখিছো তামিলনাডুত এতিয়া বিজয় থালাপতিয়ে তামিলনাডুত তেওঁলোকৰ তামিল যিসমূহ ছবি, এই বোলছবিসমূহ 5টাকৈ শ্ব' ডেইলি হ'বৰ কাৰণে, দিনে 5টাকৈ শ্ব' প্ৰদৰ্শন কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছে। অৰ্থাৎ তেওঁলোকে নিজৰ জাতীয়তাবাদটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। কিন্তু অসমত আমি দেখিছো আমাৰ বিধায়কসকলে, বেছিভাগ বিধায়কে কিন্তু অসমীয়া ভাষাটো জলাঞ্জলি দিছে নেকি এনেকুৱা অনুভৱ হৈছে। চাইও অসমীয়া ভাষাটো ভাল ধৰণে ক'ব পৰা নাই। বিধায়কে যদি অসমীয়া ভাষাটো স্পষ্টকৈ ক'ব নোৱাৰে, ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব? তাকো অসমৰ বিধায়ক হৈ অসমীয়া ভাষাটোকে ক'ব নোৱাৰে, এইটোতকৈ আৰু লাজৰ কথা একো হ'ব নোৱাৰে।